এতিয়া অসমত চলি আছে আপোনাৰ কাৰ জনগোষ্ঠীক কোনে বেয়াকে ক'বলৈ পাৰে, কোন অসমীয়া, কোন খিলঞ্জীয়া, কোন ভূমিপুত্ৰ, এইবিলাক হৈছে এতিয়া আমাৰ অসমৰ কথা। এতিয়া আমাৰ অসমৰ এইবিলাক হৈছে জ্বলন্ত সমস্যা। মেইন সমস্যাৰ পৰা আমাৰ অসমৰ সকলো মানুহে এতিয়া পিছ হাতিছে। এতিয়া এইবিলাক বস্তুক লৈ কিনে আমাৰ অসমত চৰ্চা হৈছে। আজি কিছুদিনৰ আগৰ পৰা যিহেতু অসমীয়া মিয়া বুলি সংঘাত এটা আৰম্ভণি হৈছিলে, তাৰপিছত মিয়াখিনি বাংলাদেশী ক'লে। এতিয়া জিভাখন দীঘল হ'ল, জিভাখন দীঘল হৈ কিনে এতিয়া আমাৰ গৰীয়া মানুহখিনিও কি হ'ল, বাংলাদেশী। গৰীয়া মানুহখিনিও হৈ গ'ল ক'ৰবাৰ বাহিৰৰ পৰা অহা, হয়নে নহয়? এতিয়াতো আমি সকলোৱে ভাই অসমীয়া নহয়। এতিয়া কালি এজন ভাইটিয়ে কালি কৈছে কি গৰীয়া মানুহখিনি বোলে হেনো আফগানিস্তানৰ পৰা আহা। ঠিক আছে, আমি আফগানিস্তানৰ পৰা আহা। আৰু তাৰপিছত দাদা এজন, ঠিক আছে, কালি তেখেতক কৈছিলো বহুত ভালকে। তাৰপিছত আৰু তেখেতে কি কৈছে মই শুনাই দি আছো ৰ'ব হা। তেখেতে কৈছে মানুহজন তেখেতে কৈছে জীৱন গগৈ, তেখেতে কৈছে ভূমিপুত্ৰ গৰীয়া নহয়। ঠিক আছে, ভূমিপুত্ৰ গৰীয়া নহয়। ক'ত গ'ল? চুকাফাই যি জাতি জনগোষ্ঠী লৈ বৰ অসম গঢ়িছিল, তাতে সেইবোৰ অসমীয়া, তহঁতি অসমীয়া নহয়। অসমখন বাংলাদেশীবোৰে শেষ কৰিলি। ঠিক আছে, এইটো হ'ল জীৱন গগৈৰ মন্তব্য। এতিয়া জীৱন গগৈ কালি ভালকে ধুই দিছিলো, কিন্তু কি কৰিম আৰু। কিন্তু আজি সেইকাৰণে মই কিছু কথা লাইফৰ মাধ্যমেদি ক'ব বিচাৰিছো। এইবিলাক জনগোষ্ঠী লৈ কিনে আপোনালোকে যুদ্ধ কৰা বাদ দিয়ক। কাৰণ চাওক জীৱন গগৈ ডাঙৰীয়া, আপোনাক কালি অলপ গালি পাৰি কৈছো, আজি আপোনাক অলপ ভাল ভাষাৰে কৈছো। ঠিক আছে, আপোনাৰ লগত ব্যক্তিগত মই আপোনাক এটা কথা ক'ব পাৰিম, য'ত লগ পাম তাত আপোনাৰ কাণ তলীয়া ফালি দিম ব্যক্তিগত হিচাপে। আপুনি যেতিয়া গোটেই গৰীয়া জনগোষ্ঠীটোক টাৰ্গেট কৰি অসমীয়া নহয় বুলি ক'লে, আপোনাৰ জনগোষ্ঠীক মই নকওঁ কি আপোনাৰ জনগোষ্ঠীক গালিও নাপাৰো, আপোনাৰ জনগোষ্ঠীক লৈ কিনে ক'তো নকওঁ। ক'ৰ পৰা আহিছে কি আহিছে এইবিলাক আমি ক'ব নাযাওঁ, কাৰণ কাৰো জনগোষ্ঠীক অপমান কৰা আমাৰ কাৰোৰে অধিকাৰ নাথাকে। কিন্তু আপোনালোকৰ মাতৃ পিতৃ বা আপোনালোকৰ পূৰ্বপুৰুষে চাগে সেইবিলাক অহংকাৰী কথাবিলাক শিকাইছিল বাৰু। কিন্তু যি হওক, আপোনাক ব্যক্তিগত জীৱন গগৈ মই এটা কথা ক'ম, য'ত লগ পাম কাণতলীয়া ফালি পেলাম। আৰু মোৰ নাম ৰুবুল আহমেদ, গৰীয়া হয় মই, মনত ৰাখিব, শিৱসাগৰত মোৰো ঘৰ। ঠিক আছে, আপাৰ আছামৰ লেবেলডাল দেখাইছে, আপাৰ আছামত গৈ আপোনাৰ কাণ ফালি পেলাম মই। বুজি পাইছে না? মোৰো ঘৰ আপাৰ আছামত শিৱসাগৰত, বুজি পালে? সেইটো হ'ল আপোনাৰ লগত আৰু মোৰ ব্যক্তিগত। ঠিক আছে, আপোনাৰ জনগোষ্ঠীক মই আজি টাৰ্গেট কৰি কথা নকওঁ। কালি এজন ল'ৰাই যিহেতু আফগানিস্তানৰ পৰা অহা বুলি আমাৰ কৈছে, তো প্ৰথম কথা হৈছে গৰীয়া মানুহখিনিৰ ইতিহাস চাই লওক, যে আমি খিলঞ্জীয়া হয়নে নহয়, ভূমিপুত্ৰ হয়নে নহয়। আপোনালোকৰ ইতিহাস আৰু আমাৰ ইতিহাসৰ মাজত কিছু বছৰৰ কিছু কথা আছে। এতিয়া সেইবিলাক ক'বলৈ গ'লে বহুত ডাঙৰ ঘটনা হ'ব। তো ইমানখিনিলৈ আপোনালোকক আৰু কিনো ক'ম, সেইকাৰণে কৈছো। আৰু এতিয়া ক'বলৈ গ'লে কিছু কথাই কৈ দিব পাৰো, যে কোন ক'ৰ পৰা আহা। ঠিক আছে, আমিতোতো ভাই আমাৰ মিয়াখিনিও ভাই কি বুলি কয় বাংলাদেশৰে হয়, আমি গৰীয়াখিনিও আমি আফগানিস্তানৰ হয় বা ক'ৰবাৰ পৰা, আমিতো অসমীয়াই নহয়। তে অসমীয়া কোন হয়? জীৱন গগৈ ডাঙৰীয়াক এটা কথাই প্ৰশ্ন কৰিব বিচাৰিছো, কি অসমীয়া গৰীয়াও নহয়, মিয়াও নহয়, অসমীয়াত ইয়াত থকা কোনো ধৰণৰ অসমীয়া মানুহ নহয়, অকল আপোনালোকে অসমীয়া নেকি? মানে অসমীয়া জাতিটো অকল আপোনালোকে মানে গঢ়িছে নেকি? আমিতো জনামতে অসমীয়া জাতিটো সকলো জনগোষ্ঠীয় মানুহ মিলি কিনে অসমীয়া জাতিটো গঠন হৈছিলে, হয়নে? তাতে কি গৰীয়া মানুহ নাছিলে, মৰীয়া মানুহ নাছিলে? তো এইবিলাক কথাই আছে, যিবিলাক কথা আচলতে ক'বলৈ গ'লে বহুত বেয়া পৰিস্থিতিলৈ ঢাল খাব, কিন্তু ইচ্ছা নাই। কাৰণ এতিয়া পৰিৱেশ পৰিস্থিতি বহুত বেয়াৰ পিনে এটা আছে। এনেও এইবিলাক জাতি জনগোষ্ঠী লাগিছে। এটা কথা মনত ৰাখিব, মিয়া মানুহক গালি পাৰি আছে, তুচ্ছ তাচ্ছিল্য কৰি আছে, চৰকাৰে আপোনাক সুবিধা দি আছে বা সুবিধা কৰি আছে, এৰেষ্ট টেৰেষ্ট হোৱা নাই বুলিকে গৰীয়া মানুহক তুচ্ছ তাচ্ছিল্য নকৰিব, মনত ৰাখিব। বুজি পালে নাই? সেইপিনে কৈ মুখখন জিভাখন দীঘল হৈছে বুলি গৰীয়াৰ মানে জিভা দীঘল নকৰিব। আমাৰ এটা কথা আছে, হাপাকানা চৰ কি হয় অলপমান বুজি ল'ব, আৰু সেইটো কিন্তু কাণৰ তলত বহি যাব। একদম চিধা কথা কৈছো, বুজি পাইছে নহয়? এইবিলাক যি টি কথা নকব। কাৰো জনগোষ্ঠীক লৈ কেনে কাৰো বেয়া মন্তব্য কৰিব নালাগে। ব্যক্তিগত আপোনাৰ কাৰোবাৰ গৰীয়া মানুহৰ লগত কিবা আছে, আপুনি গৰীয়া মানুহ বেয়া পায়, কওক তেওঁ আপোনাৰ ব্যক্তিগত অমুক গৰীয়াজনৰ লগত আপোনাৰ বেয়া আছে। আপুনিতো গোটেই জনগোষ্ঠীক বেয়া ক'ব নোৱাৰে। আজি জীৱন গগৈৰ কাৰণে জীৱন গগৈৰ জনগোষ্ঠীকতো মই বেয়া ক'ব নোৱাৰো, কাৰণ সেইখিনি সংস্কাৰ মোক দিয়া নাই, হয়নে নহয়? আপোনালোকে যিমান উৎপাত কৰিব ধৰি আছে নহয়, অলপ লিমিটত থাকক। অসমীয়া অকল আপোনালোকে নহয়, অসমীয়া আমি সকলোৱে হয়। আৰু আমাকো বাদ দি কিনে আপোনালোকে অসমীয়া জাতিটো সুৰক্ষা ৰাখিব নোৱাৰে, মনত ৰাখিব। আপোনালোকে অকলে অসমীয়া জাতিটো, অসমীয়া ভাষাটো সুৰক্ষা কৰিব নোৱাৰে। সেইটো ইমান ফিতাহী মাৰি ইমানখিনি কথা নকব। আমাৰো অৱদান আছে,
বুজিছে নাই আমাৰতো এতিয়া আপোনালোকে কৈ দিয়ে বাঘ হাজৰিকা আমাৰতো কাল্পনিক চৰিত্ৰ হয়নে নহয় আপোনালোকৰ বেলাকে অৰিজিনেল হয়নে নহয় আমাৰতো সব ডুপ্লিকেট আমাৰ লাইখা ডুপ্লিকেট আমাৰ সুলতান গৰিয়া ডুপ্লিকেট আমাৰতো সব ডুপ্লিকেট আমাৰতো অৱদানে নাই অকল আপোনালোকৰে অৱদান আছে আৰু যি হওক সেইবিলাক সময় সময় দেখা যাব কাৰ কি অৱদান আছে কাৰ কি নাই অকল এটা কথা মনত ৰাখিব জীৱন গগৈ ডাঙৰীয়া আপোনাক এটাই কৈছো অহংকাৰে পতন হয় মনত ৰাখি থৈ দিব যেতিয়া মানুহৰ অহংকাৰ বাঢ়ে তেতিয়া মানুহৰ পতন হয় আৰু আপোনালোকে বহুত ভালকে জানিব ৰাৱণৰে মৰিছে যদি অহংকাৰৰ কাৰণে মনত ৰাখিব ৰাৱণক কোনো মাৰিব পৰা নাছিলে ৰাৱণৰ নিজৰ অহংকাৰৰ জোৰতে ৰাৱণ পতন হৈছে আৰু এদিন এই অহংকাৰে কিন্তু আপোনালোকৰ নিচিনা একাংশ কিন্তু ডুবাই ৰাখিব বুজি পাইছে আজি যদি আমিও অসমীয়া নহয় গৰিয়া মানুহখিনিও অসমীয়া নহয় হা তে কি হয় মানে আমি হা হয় কি আমি তো কি কম আপোনালোকক কথা কৈ লাভ নাই কাৰণ আপোনালোক একাংশ তেনেকুৱাই মানসিকতা লৈ আছে ঠিক আছে আপোনালোকৰ মানসিকতাখিনি আমাৰ বিশেষকৈ গৰিয়া একাংশই জানিব লাগে কাৰণ আপোনালোক বৰ পিছে পিছে দৌৰে নহয় আমাৰ কিছু একাংশ গৰিয়া মানুহখিনি ভুলটো আমাৰ গৰিয়া মানুহ গাতো আছে কে নিজৰ সন্মান যেতিয়া ৰাখিব নাজানে বেলেগে কিয় ঘেণ্টা সন্মান কৰিব আহিব সেইখিনি কথা আছে নহয় আজি আপোনাৰ দৰে মানুহে আমাক আজি অসমীয়া নহয় বুলি ভূমিপুত্ৰ নহয় বুলি আমাক বাংলাদেশী কোৱা সাহসটো কিয় পালে কাৰণ আমাৰ মানুহে সাহসটো দিছে কাৰণে সেইটোৱে কথা তো বাৰু যি হওক আপোনালোকৰ জনগোষ্ঠীৰ কথা নকওঁ আজি ক'বলৈ গ'লে আমিও ক'ব পাৰোঁ কে আপোনালোকৰ পূৰ্বপুৰুষ আপোনালোক ক'ৰ পৰা আহিছে কেনেকৈ আহিছে কি হৈছে আমি ক'ব কাৰণে দৰকাৰ নাই এইবিলাক কথা পাতি থাকিবৰ কাৰণে কাৰ জনগোষ্ঠী ক'ৰ পৰা কি হৈছে কি হোৱা নাই এটাই জানিছোঁ যে অসমখন আমাৰ সকলোৰে হয় অসমীয়া জাতিটো আমাৰ সকলোৰে হয় আমি অসমখনত আমি সকলোৱে মিলি পিটি থাকিব লাগে অসমীয়া জাতিটো সদায় যেন আমাৰ অসমীয়া জাতিটো প্ৰথম স্থানত থাকে সেইটো কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগে সেয়াই হ'ব লাগে আমাৰ সকলোৰে মূল মন্ত্ৰ কিন্তু আপোনালোকৰ নিচিনা একাংশ মানুহৰ কাৰণে কেতিয়াবা চাব অসমীয়া জাতিটো কিন্তু নোহোৱা হৈ থাকিব আপোনালোকৰ নিচিনা একাংশৰ কাৰণে আমাৰ ভাষাটো কেতিয়াবা যায় কিনে দ্বিতীয় নম্বৰত পৰিব আপোনালোকে নিজে চাব কাৰণ আপোনালোকৰ এনেকুৱা ফিতাহী মাৰা কথাবিলাকৰ কাৰণে সকলোৰে মনত আঘাত লাগেতো আজি গৰিয়া সম্প্ৰদায়ক আপোনালোকে টাৰ্গেট কৰি কথা কৈছে জানে একে পুলিচে আপোনালোকে একো নকৰে এতিয়া আপোনাৰ সম্প্ৰদায়ৰ কথা কৈ দিলে আপোনালোকে কি কৰিব কালি যে ৰাস্তাত একদম কাপোৰ খুলি কিনে আপোনালোকে আন্দোলন কৰিব হা তাৰপিছত উপায় নপাত পুলিচে এৰেষ্ট কৰি দেখুৱাব লাগিব সেইটোৱে কথা কাৰণ ইলেকশ্যনৰ কথা আছে ন কালিলৈ ক'ব নাই অমুকটো চিট আমি নিদিওঁ তমুকটো চিট নিদিওঁ সেইবিলাকে কথা হা কিন্তু যিয়ে হওক বাৰু এটা কথাই কৈছোঁ মোৰ নাম ৰুবুল আহমেদ হয় মই গৰিয়া হয় মই শিৱসাগৰৰে হয় ঠিক আছে কিন্তু দ্বিতীয়বাৰ এনেকুৱা কথা নক'ব একদম স্পষ্ট ভাষাৰে আপোনালোকক বুজাই দিছোঁ বুজিছেনে আপোনাৰ অসমখন অকল আপোনাৰ নহয় গৰিয়া অসমীয়া হয় নহয় সেয়া অসমৰ ৰাইজে চিনি পায় গম পায় তো সেইকাৰণে দ্বিতীয়বাৰ এই চব কথা নক'ব একদম স্পষ্ট কথা নক'ব বুজি পালে না ভদ্ৰ মানুহৰ দৰে ভদ্ৰ হিচাপে আপোনাৰতো বয়সস্থ আপোনাৰতো বয়স হৈছে তো আপুনি একদম সেইটো হিচাপে আপুনি নিজৰ সেইখিনি ৰাখিব নহ'লে এনেকৈ যদি আমাকো তুচ্ছ তাচ্ছিল্য কৰি থাকে অন্ততঃ আমাৰ গৰিয়া মানুহখিনি মাত দিয়া নিদিয়ে মই অন্ততঃ ৰুবুল আহমেদ বহি নাথাকোঁ মাত দিম বুজি পাইছে আৰু তেতিয়া আৰু নক'ব আৰু কি যে আমাক তুচ্ছ তাচ্ছিল্য কৰিছে আপোনালোকে যুঁজি লৈছে আমিতো আপোনালোকৰ জনগোষ্ঠীক টাৰ্গেট কৰা নাই আমিতো আপোনালোকৰ জনগোষ্ঠীক আজিলৈ টাৰ্গেট কৰা নাই আপোনালোকৰ জনগোষ্ঠীক কোনোদিনত বেয়াকৈ কোৱা নাই আপোনালোকৰ সকলো বীৰক আমি সন্মান কৰিছোঁ কিন্তু আমাৰ বীৰসকলৰ কিয় সন্মান নাই নেকি আমাৰ বীৰসকলৰ সন্মান নাই নেকি আপোনালোকে আহিব মুখত আহিব জিতি কৈ দিব কিয় আপোনালোকে ধৰ্ম কেন্দ্ৰিত কৰিছে নি ধৰ্ম হিচাপে কৈছে মানে মুছলমান কাৰণে সিহঁতে বাংলাদেশী আৰু আপোনালোক হিন্দু হয় নে কি হয় নাজানো কিন্তু আপোনালোকে আৰু মানে এক পক্ষত গৈছে নে তেনেকুৱা কৰিছে নেকি যদি কৰিছে কৈ দিব তেতিয়া আমিও আৰু সেইটো ভাবি ল'ম কি হয় মুছলমান বুলি একলগ হৈ যাম গোটেই ক'বা ঠিক আছে যদি আপোনালোকে তেনেকুৱা মনোভাৱেৰে কথাবিলাক কৈ আছে আমাকো জনাব আমিও তেনেকুৱাই ভাবিম হ'ব অকল জনাব মাত্ৰ কথাবিলাক এনেকৈ মনত ৰাখি কিনে ইমান লেতেৰা মনত ৰাখি কিনে কথা কৈ নাথাকিব আপোনালোকৰ নিচিনা মানুহৰ কাৰণে বহুত বেয়া হৈ আছে পৰিৱেশ ঠিক আছে